নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি যিটো বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ, আজিৰ বিষয়টো হ'ল নৰকৰ ওপৰত। বন্ধু বান্ধৱীসকল, নৰক কেই প্ৰকাৰ, মূলতঃ আজি কথা পাতিম নৰক কেই প্ৰকাৰ আৰু কি কৰিলে কেনেকুৱা ধৰণৰ নৰকত মানুহে মৃত্যুৰ পিছত স্থান পায়। ঠিক আছে বন্ধু বান্ধৱীসকল, মৃত্যু এক অটল সত্য যিটো আমি ইচ্ছা কৰিলেও বদলাব নোৱাৰোঁ। বদলাব পাৰোঁ মাত্ৰ আমাৰ কৰ্ম। ঠিক আছে, আৰু আমাৰ জীৱিত থকা অৱস্থাত আমি যি কৰ্ম কৰোঁ সেই কৰ্মৰ ওপৰতে ডিপেণ্ড কৰি আমি সৰগত, আমাৰ আত্মাই সৰগত যাব মৃত্যুৰ পিছত, নে আমাৰ আত্মাই মৃত্যুৰ পিছত নৰক ভোগ কৰিব, সেই কথা ডিপেণ্ড কৰে। সচৰাচৰ আমি জীৱিত থকা অৱস্থাত আমি কোনো কৰ্ম কৰাৰ আগতে আমি এইটো চিন্তা নকৰোঁ যে সেই কৰ্ম কৰাটো পাপ নে পুণ্য। ঠিক আছে, পাপ পুণ্যৰ বিচাৰ নকৰাকৈ আমি কৰ্ম কৰোঁ যেতিয়া আমি জীৱিত অৱস্থাত থাকোঁ। আৰু যেতিয়া আমি জীৱিত অৱস্থাত থাকোঁতে এনেকৈ পাপ পুণ্য বিচাৰ নকৰাকৈ যেতিয়া আমি কৰ্ম কৰি যাওঁ, তেতিয়া কি হয়, আমি নজনাকৈ আমাৰ কিছুমান কৰ্মই আমাক প্ৰভাৱিত কৰে আৰু যিবিলাক দুষ্কৰ্মৰ ভিতৰত পৰে, আৰু তাৰ ফলতে আমাৰ মৃত্যুৰ পিছত আমাৰ আত্মাই নৰক যন্ত্ৰণা ভুঞ্জিবলগীয়া হয়। ঠিক আছে, আৰু মৃত্যুৰ পিছত যিসকলে সৎ কাম কৰে, মৃত্যুৰ আগতে যিসকলে সৎ কাম কৰে, পুণ্য কৰ্ম কৰে, তেখেতসকলৰ আত্মাই মৃত্যুৰ পিছত কোনো ধৰণৰ নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া নহয় বুলিও শাস্ত্ৰত উল্লেখ আছে। এইখিনি কথাটো আমি সকলোৱে জানো, নহয় জানো, যে পাপ কৰিলে মানুহে নৰকত যায় আৰু পুণ্য কৰিলে মানুহে সৰগত যায়। এতিয়া বন্ধু বান্ধৱীসকল, আজিৰ শিতানত মই আপোনালোকক ক'বলৈ ওলাইছোঁ গৰুড় পুৰাণ অনুসৰি 84 লাখ নৰকৰ উল্লেখ আছে। গৰুড় পুৰাণত 84 লাখ নৰকৰ বিষয়ে উল্লেখ আছে। মানুহৰ বিভিন্ন কৰ্মৰ বাবে বিভিন্ন নৰক নিৰ্ধাৰিত কৰা আছে, কিন্তু তাৰ ভিতৰতো ঘোৰ নৰক ৰূপে খ্যাত আজি 16 নৰকৰ কথা আপোনালোকক ক'ম। 16টা এনে নৰক আছে যিকেইটা নৰক আপোনাৰ ঘোৰ নৰক ৰূপে খ্যাত, আৰু সেই নৰকত মানুহে কেতিয়া যায়, মানুহৰ আত্মাই কেতিয়া প্ৰৱেশ কৰে আৰু কেনেকুৱা ধৰণৰ শাস্তি পায়, সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তাৰ আগতে বন্ধুসকল, সামান্য অনুৰোধ, যিসকল শ্ৰোতা বন্ধু বান্ধৱী মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষত থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি থয়, আৰু যিসকল বন্ধু বান্ধৱী মোৰ পুৰণা আৰু যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ আজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে তেখেতসকলে যাতে ভিডিঅ' শেষ হোৱাৰ পিছত যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিবলৈ যাতে নাপাহৰে। তো আজি আৰম্ভ কৰিছোঁ আজিৰ যি শিতান, কেই প্ৰকাৰৰ নৰক আৰু কেনেকুৱা ধৰণৰ নৰকত কি শাস্তি আমাৰ জীৱাত্মাই ভোগ কৰিবলগীয়া হয় আৰু কিহৰ কাৰণে কি প্ৰকাৰৰ নৰক পায়। ইয়াৰে প্ৰথম প্ৰকাৰৰ নৰকৰ নাম হৈছে কুম্ভীপাকম নৰক। কুম্ভীপাকম নৰকত এইসকল মনুষ্যৰ আত্মা, জীৱাত্মা যায় যিসকল মনুষ্যই নিজৰ জীৱিত কালত নিজৰ স্বাৰ্থৰ কাৰণে কোনো পশু পক্ষীক চিকাৰ কৰি বা হত্যা কৰি নিজৰ কোনো স্বাৰ্থ সিদ্ধি কৰে বা নিজৰ ভৰণ পোষণ কৰে বা নিজৰ পৰিয়ালৰ পালন পোষণ কৰি আহিছে, তেনেকুৱা মনুষ্যক কুম্ভীপাকম নৰকত পেলাই দিয়া হয় মৃত্যুৰ পিছত তেখেতসকলৰ আত্মাক। আৰু কুম্ভীপাকম নৰকত তেখেতসকলৰ আত্মা যি শাস্তি পায় সেই শাস্তিটো হ'ল গৰম তেলত তেওঁলোকক উতলাই থোৱা গৰম তেলত তেওঁলোকক তাতে পেলাই দিয়া হয়, আৰু সিহঁতৰ যি শাস্তিৰ নিৰ্ধাৰিত সময় অতিবাহিত নোহোৱালৈকে তাতেই ডুবাই ভাজি থকা হয়, অৰ্থাৎ উতলা গৰম তেলত পেলাই জীৱাত্মাক শাস্তি দিয়া হয়। দ্বিতীয় প্ৰকাৰ নৰকৰ বিষয়ে যি উল্লেখ আছে সেই নৰকৰ নাম হ'ল তমিশ্ৰম নৰক। যি মনুষ্যই নিজৰ জীৱিত কালত বেলেগৰ সম্পত্তি হৰপ কৰি লয় বা বেলেগৰ সম্পত্তি হস্তগত কৰি লয়, তেনেকুৱা লোকৰ আত্মাক এই নৰকত বন্দী কৰি পেলাই দিয়া হয়, আৰু শাস্তিস্বৰূপে এই জীৱাত্মাবিলাক তেতিয়ালৈকে বেত্ৰাঘাত কৰা হয় যেতিয়ালৈকে জীৱাত্মাবিলাক বেহুচ হৈ নাযায়, যেতিয়ালৈকে সিহঁতৰ সংজ্ঞাহীন হৈ নাযায়। পুনৰ যেতিয়া সংজ্ঞাহীন হৈ যায় তেতিয়া পুনৰ তেখেতসকলৰ সংজ্ঞা ঘূৰাই আনি পেলাই পুনৰ বেত্ৰাঘাত কৰা হয়। এইদৰেই এই নৰকত শাস্তিৰ বিধান আছে, আৰু জীৱাত্মাই তেতিয়ালৈকে শাস্তি ভোগ কৰিব থাকিব লাগে যেতিয়ালৈকে তেখেতসকলৰ শাস্তিৰ ম্যাদ শেষ হৈ নাযায়। অন্ধতা মিশ্ৰ নৰক। এই নৰক পতি পত্নীসকলৰ ভিতৰত যদি ইটোৱে সিটোক পৰস্পৰ বিশ্বাসঘাত কৰে, বা যোনে পতিয়ে হওক বা পত্নীয়ে হওক যোনে যাক বিশ্বাসঘাত কৰে সেই বিশ্বাসঘাতীসকলৰ আত্মাক ইয়াতে পেলাই দিয়া হয়। তদুপৰি পতি বা পত্নীয়ে হওক যদি পতিকে হওক বা পত্নীকে হওক যদি উপভোগৰ একমাত্ৰ বস্তু বুলি ভাবে, তেতিয়াহ'লে হেনে প্ৰাণীৰো তেনেকুৱা মনুষ্যৰো জীৱাত্মা এই নৰকতে পেলাই দিয়া হয়। আৰু যোন স্ত্ৰী পুৰুষৰ সম্বন্ধ এক স্বাৰ্থত বাহিৰে আন একো নহয়, বৈবাহিক সম্বন্ধৰ মাজত স্বাৰ্থ লুকাই আছে, তেনেকুৱা ধৰণৰ স্ত্ৰী পুৰুষৰ আত্মাকো এই অন্ধতা মিশ্ৰ যি নৰক আছে তাতে শাস্তি দিয়া হয়। শাস্তিৰ বিধান
আপোনাৰ অন্ধতা মিশ্ৰ নৰকতো তেতিয়ালৈকে বেত্ৰাঘাত কৰা হয় জীৱাত্মাবোৰক যেতিয়ালৈকে জীৱাত্মা সংজ্ঞাহীন হৈ নাযায়। সংজ্ঞাহীন হৈ যোৱাৰ পিছত পুনৰ সংজ্ঞা ঘূৰাই অনা হয়, তাৰপিছত পুনৰ বেত্ৰাঘাত আৰম্ভ হয়। তো এনেদৰেই শাস্তি প্ৰদান কৰা হয়। অচিতাপত্ৰম নৰক, এই নৰকত সেইসকল লোকৰ জীৱাত্মাক পেলাই দিয়া হয় যিসকল লোকৰ জীৱাত্মা কৰ্তব্যৰ পৰা গাফিলতি কৰে, কৰ্তব্যত অৱহেলা কৰে। ঠিক আছে, কৰ্তব্যপৰায়ণ যিসকল লোক নহয়, নিজৰ কৰ্তব্যৰ প্ৰতি যিসকল লোকে গাফিলতি কৰে, তেনেকুৱা লোকৰ জীৱাত্মাক এনেকুৱা ধৰণৰ নৰকত অচিতাপত্ৰম নৰকত পেলাই দিয়া হয়। আৰু অচিতাপত্ৰম নৰকত তেখেতসকলৰ জীৱাত্মাবিলাকক ছুৰিকাঘাত কৰি শাস্তি দিয়া হয়। তেতিয়ালৈকে ছুৰিকাঘাত কৰিয়ে থকা হয় যেতিয়ালৈকে তেখেতসকলৰ শাস্তিৰ ম্যাদ উকলি নাযায়। পঞ্চমতে যি নৰকৰ কথা কোৱা হৈছে সেই নৰকৰ নাম হ'ল কালসূত্ৰম নৰক। এই নৰকত তেনেকুৱা ধৰণৰ জীৱাত্মাবিলাকক পেলাই দিয়া হয় যিবিলাক জীৱাত্মাই নিজৰ জীৱিত কালত কেতিয়াও ডাঙৰক সন্মান নকৰিলে, কেতিয়াও ডাঙৰৰ কথা নুশুনিলে, আনকি ডাঙৰক সদায় অসন্মান কৰি গ'ল, যজ্ঞ নামানে, পূজা নামানে, ভগৱানক নামানে, তেনেকুৱা ধৰণৰ জীৱাত্মাবিলাকক এই কালসূত্ৰম যি নৰক আছে তাতে পঠাই দিয়া হয়। আৰু কালসূত্ৰম যি নৰক, ইয়াত যি শাস্তিৰ বিধান হ'ল, এই নৰকৰ যি পৰিৱেশ সেই পৰিৱেশটো ইমানেই উত্তপ্ত যেন ভয়ংকৰ অগ্নিকুণ্ডৰ ভিতৰত এই জীৱাত্মাবিলাকক পেলাই দিয়া হয়। তেনেকুৱা ধৰণৰ হয় যেতিয়া জীৱাত্মাবিলাকক কালসূত্ৰম নৰকত নিক্ষেপ কৰা হয়। আৰু জীৱাত্মাবিলাকে তেতিয়ালৈকে উত্তপ্ত অগ্নিকুণ্ডৰ ভিতৰত জ্বলিব লাগে যেতিয়ালৈকে তেখেতসকলৰ নিৰ্ধাৰিত শাস্তিৰ বিধান বা শাস্তিৰ সময় শেষ হৈ নাযায়। চুকৰ মুখম নৰক, 6 নম্বৰতে চুকৰ মুখম নৰক। চুকৰ মুখম নৰকত এইসকল লোকৰ জীৱাত্মাক পেলাই দিয়া হয় যিসকল লোকে নিজৰ জীৱিত কালত সদায় নিজৰ স্বাৰ্থৰ কাৰণে মানুহক নিজৰ স্বাৰ্থৰ কাৰণে ইউজ কৰে, নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ধৰণে চলাবলৈ চেষ্টা কৰে বা নিজৰ ধৰণে চলায় আৰু সকলোৰে লগত বেয়া ব্যৱহাৰ কৰে। আৰু নিজৰ যিকোনো স্বাৰ্থ সিদ্ধি কৰাবলৈ এইসকল মানুহে বেলেগৰ সহায় লয়, এক প্ৰকাৰ ষড়যন্ত্ৰৰ সহায় লয়। তেনেকুৱা ধৰণৰ মানুহৰ জীৱাত্মাক এই চুকৰ মুখম নৰকত প্ৰক্ষেপ কৰা হয় বা নিক্ষেপ কৰা হয়। সপ্তমতে বন্ধু বান্ধৱীসকল বৈতৰণী নৰক। গৰুড় পুৰাণত উল্লেখ থকা অনুসৰি মৃত্যুৰ পিছত আত্মা যেতিয়া নিজৰ গন্তব্যস্থানলৈ গতি কৰে, তেতিয়া গন্তব্যস্থানলৈ গতি কৰাৰ মাজতে বৈতৰণী নদী পাৰ কৰিব লাগে। আৰু যিবিলাক পাপাত্মা বা যিবিলাক পাপিষ্ঠ আত্মা হয়, এই বৈতৰণী নদী যেতিয়া পাৰ কৰিব লাগে তেতিয়াহ'লে তেখেতসকলৰ কাৰণে এই নদীয়ে এক বিকট আৰু বিৰাট লেতেৰা ৰূপ ধাৰণ কৰে যিসকল পাপাত্মা হয়, আৰু তাকে বৈতৰণী নৰক বুলি কোৱা হয়। যেতিয়া পাপাত্মাবিলাকে বৈতৰণী নদীত পৰে, তেতিয়া এই বৈতৰণী নদীখন মানুহৰ মল মূত্ৰ, তাৰপিছত মৰি থকা পোক পতংগ, জীৱিত পোক পতংগ যিবিলাকে কেঁচা মাংস খায়, ঠিকে, আৰু বিভিন্ন ধৰণৰ কীট পতংগ ভক্ষণ কৰা জীৱ বা বিভিন্ন ধৰণৰ ঘৰিয়াল আদি ধৰণৰ জীৱৰে এই নদীখন ভৰি পৰে। আৰু মৃতাত্মাবিলাকে এই নদীখন তেতিয়ালৈকে পাৰ হ'ব নোৱাৰে যেতিয়ালৈকে তেখেতসকলৰ পাপ খণ্ডন নহয়। যেতিয়া তেখেতসকলৰ পাপ খণ্ডনৰ সময় হৈ যায় তেতিয়া যমদূতে ইটো পাৰৰ পৰা জীৱাত্মাক টানি বৈতৰণী নৰকৰ পৰা উদ্ধাৰ কৰি লৈ যায়। অষ্টমতে বন্ধু বান্ধৱীসকল তপ্তমূৰ্তি নৰক। এই তপ্তমূৰ্তি নৰকৰ যি পৃষ্ঠ, যি ভূগৰ্ভ, এই ভূগৰ্ভখন জ্বলি থকা গেছৰ ওপৰত দি থোৱা টাৱাৰ নিচিনা গৰম হৈ থাকে, অৰ্থাৎ উত্তপ্ত অগ্নিপিণ্ডৰ নিচিনা ইয়াৰ বাতাৱৰণ আৰু তলৰখিনিও আপোনাৰ অত্যন্ত গৰম হৈ থাকে। এনেকুৱা ধৰণৰ নৰকত সেইসকল লোকৰ জীৱাত্মাক নিক্ষেপ কৰা হয় যিসকল লোকে গোটেই জীৱনটো চুৰি ডকাইতি আদিৰ নিচিনা কাণ্ড কৰি নিজৰ জীৱন অতিবাহিত কৰিছে, নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ লগতে নিজৰো ভৰণ পোষণ দিছে। তেনেকুৱা ধৰণৰ লোকৰ জীৱাত্মাক এই তপ্তমূৰ্তি নৰকত প্ৰক্ষেপ কৰা হয়। নৱমতে বন্ধু বান্ধৱীসকল যি নৰকৰ নাম আহিছে সেই নৰক হ'ল পুয়্যৰকম নৰক। শাস্ত্ৰত বৰ্ণিত থকা অনুসাৰে এই নৰকটোৰ যিটো আকৃতি সেইটো এটা গোলাকাৰ কুৱাৰ নিচিনা হয়। আৰু এই নৰকৰ যি পৃষ্ঠ বা এই নৰকৰ যি ভূগৰ্ভ বা এই নৰকখন যিটো কুৱাৰ নিচিনা হয়, এই নৰকখন ভৰ্তি হৈ থাকে, পানীৰ জেগাত থাকে ইয়াত তেজ, বিভিন্ন ধৰণৰ গৰু ছাগলী মানুহৰ মলমূত্ৰ আৰু পৃথিৱীৰ যিমান গেলা পচা আৱৰ্জনা আছে, ঠিক আছে, সেই আৱৰ্জনাইদি এই নৰক ভৰ্তি হৈ থাকে। আৰু ইয়াত সেইবিলাক আত্মাক নিক্ষেপ কৰা হয়, এইবিলাক জীৱাত্মাক নিক্ষেপ কৰা হয় যিবিলাক জীৱাত্মাই বিনা বিবাহেদি শাৰীৰিক সম্বন্ধত ৰাখে, বিনা বিবাহেৰে শাৰীৰিক সম্বন্ধ অব্যাহত ৰাখে বা বিবাহৰ পূৰ্বে শাৰীৰিক সম্বন্ধ অব্যাহত ৰাখে আৰু পিছত বিশ্বাসঘাত
কৰে তেনেকুৱা ধৰণৰ জীৱাত্মাৰ কাৰণে এই ধৰণৰ নৰক স্থিৰ কৰা হৈছে। পুয়ৰকম নৰকত এনেকুৱা ধৰণৰ জীৱাত্মাক নিক্ষেপ কৰা হয়। দশমতে বন্ধু বান্ধৱীসকল OBC নৰক। এই নৰকত এনেকুৱা ধৰণৰ জীৱাত্মাক ৰখা হয় যোনে মিছা কথা কৈ কাৰোবাক হলঠেকত পেলাই নিজৰ কাৰ্যসিদ্ধি কৰে বা মিছা কথা কৈ নিজৰ কাৰ্যসিদ্ধি কৰে বা মিছা কথা কৈ কাৰোবাক বহুত ডাঙৰ বিপদত পেলাই, ঠিক আছে, তেনেকুৱা ধৰণৰ ব্যক্তিৰ জীৱাত্মাৰ কাৰণে OBC নৰক ধাৰ্য কৰা হৈছে। এই OBC নৰকৰে অন্য এক নাম ৰৌ ৰৌ নৰক হিচাপে আপোনালোকে জানি থব। ললাভক্ষম নৰক। এই নৰকত সেইসকল লোকৰ জীৱাত্মাক নিক্ষেপ কৰা হয় যিসকল লোকে বিনা আনৰ ইচ্ছাত বা বিনা আনৰ অনুমতিত কাৰোবাৰ লগত যদি শাৰীৰিক সম্বন্ধ স্থাপন কৰে, অৰ্থাৎ আজিকালিৰ ভাষাত ক'বলৈ গ'লে ৰেপ কৰে, ঠিক আছে, তেনেকুৱা ধৰণৰ লোকসকলৰ কাৰণে এই ললাভক্ষম নৰক নামৰ জেগাটো স্থিত কৰা হৈছে। তেনেকুৱা ধৰণৰ লোকৰ জীৱাত্মাৰ কাৰণে এনেকুৱা ধৰণৰ লোকসকলৰ জীৱাত্মা যেতিয়া এনেকুৱা ধৰণৰ লোকৰ যেতিয়া মৃত্যু হয় তেতিয়া তেখেতসকলৰ জীৱাত্মাক এই ললাভক্ষম নৰকত নিক্ষেপ কৰা হয় আৰু তাত অজস্ৰ যমদূতে তেখেতসকলৰ যি যৌনাংগ থাকে তাতে নানান ধৰণৰ তীক্ষ্ণ অস্ত্ৰ শস্ত্ৰৰে আঘাত কৰি থাকে আৰু এই আঘাত তেতিয়ালৈকে হৈ থাকে যেতিয়ালৈকে তেখেতসকলৰ নিৰ্ধাৰিত শাস্তিৰ দিন বা সময় আহি নপৰে। 12 নম্বৰ নৰকখনৰ নাম হ'ল বন্ধুসকল মহাৱীচি নৰক। এই নৰকক আমি মহাৰৌৰৌ নৰক বুলিও জানো। এই নৰকখন কি হয়, তেজ আৰু বিভিন্ন ধৰণৰ কাঁইটীয়া সামগ্ৰীৰে ভৰ্তি হৈ থাকে, ঠিক আছে। ইয়াতে আত্মাসকলক কাঁইটেদি বিন্ধাই শাস্তি দিয়া হয়। অন্ধকাৰ এই নৰকখনৰ ভিতৰত আত্মাক এৰি দিয়া হয় আৰু চব জেগাতে সকলো জেগাতে ইয়াতে কাঁইট বিস্তাৰিত হৈ থাকে আৰু কাঁইটৰ ওপৰেৰে আত্মাই খোজ কাঢ়ি ইয়াতে শাস্তি পাব লগা হয় আৰু তেখেতসকলৰ অংগ প্ৰত্যংগটো নানান ধৰণৰ কাঁইটে বিন্ধি ক্ষত বিক্ষত কৰি থাকে যেতিয়ালৈকে তেখেতসকলৰ শাস্তিৰ যি সময়সীমা সেই সময়সীমা শেষ হৈ নাযায়। বিলপক নৰক। যিসকলে গোটেই জীৱন মদিৰা পান কৰি আহি আছে আৰু মদিৰা পান কৰি আনৰ ওপৰত বিশেষকৈ নিজৰ স্ত্ৰীৰ ওপৰত অত্যাচাৰ কৰে, যিসকল ব্ৰাহ্মণে গোটেই জীৱন মদিৰা পান কৰিছে, ঠিক আছে, সেইসকল মনুষ্যৰ জীৱাত্মাৰ কাৰণে যি নৰক ধাৰ্য কৰা হৈছে সেই নৰকৰ নাম হৈছে বিলপক নৰক। 14 নম্বৰতে হ'ল শালমলী নৰক বা ছালমলী নৰক। ছালমলী নৰকত কি হয়, অকল স্ত্ৰীসকলৰ জীৱাত্মাক ইয়াতে নিক্ষেপ কৰা হয়। সেইসকল স্ত্ৰীৰ জীৱাত্মাক ইয়াত নিক্ষেপ কৰা হয় যিসকল স্ত্ৰীয়ে পৰপুৰুষৰ লগত অনৈতিক সম্বন্ধ স্থাপন কৰে, তেনেকুৱা স্ত্ৰীৰ আত্মাক এই ছালমলী নামৰ নৰকত নিক্ষেপ কৰা হয় আৰু ইয়াতে তেনেকুৱা জীৱাত্মাবিলাকক কাঁইটেৰে সৈতে আৱৰা এটা খুঁটাত বান্ধি শাস্তি দিয়া হয়। অৰ্থাৎ গোটেই খুঁটাটোত জোঙা জোঙা কাঁইট ওলাই থাকে গোটেই খুঁটাটোৰ পৰা আৰু সেই খুঁটাত তেখেতসকলক যি আলিংগন কৰা যি ভংগী সেই আলিংগন ভংগীত বান্ধি থোৱা হয় আৰু তেতিয়ালৈকে সেই বান্ধি থোৱা হয় জীৱাত্মাক যেতিয়ালৈকে তেখেতসকলৰ সেই জীৱাত্মাৰ যেতিয়ালৈকে শাস্তিৰ সময় নিৰ্ধাৰিত শাস্তিৰ সময় যেতিয়ালৈকে শেষ হৈ নাযায় তেতিয়ালৈকে তেনেকুৱা ধৰণৰ জীৱাত্মাক তাতে বান্ধি শাস্তি দিয়া হয়। 15 নম্বৰ হ'ল বজ্ৰকুঠাৰ নৰক। অৰণ্য বন জংঘল আদি যি মনুষ্যই ধ্বংস কৰে তেনেকুৱা মনুষ্যৰ জীৱাত্মাক মৃত্যুৰ পিছত এই নৰকত নিক্ষেপ কৰা হয় আৰু এই নৰকত নিক্ষেপ কৰাৰ পিছত তেখেতসকলৰ জীৱাত্মাক তেতিয়ালৈকে বজ্ৰইদি পিটা হয় বা বজ্ৰইদি আঘাত কৰা হয় যেতিয়ালৈকে তেখেতসকলৰ নিৰ্ধাৰিত শাস্তিৰ সময় উকলি নাযায় বা শেষ হৈ নাযায়। আৰু 16 নম্বৰ যিখন নৰকৰ কথা ক'ম, 16 আৰু অন্তিম, এই নৰকখনৰ নাম হ'ল দুৰ্ধৰ নৰক। এই নৰকখনত বৃশ্চিক, সাপ আদি বিভিন্ন ধৰণৰ বিষাক্ত জীৱ চৰাচৰ কৰি থাকে আৰু এই বিষাক্ত জীৱসকলে জীৱাত্মাবিলাকক তাতে খুটি ব্যতিব্যস্ত কৰি পেলাই যেতিয়ালৈকে তেখেতসকলৰ নিৰ্ধাৰিত শাস্তিৰ পৰিমাণ বা নিৰ্ধাৰিত শাস্তিৰ সময় শেষ হৈ নাযায়। আৰু এই নৰকত তেনেকুৱা ধৰণৰ মনুষ্যৰ জীৱাত্মাক নিক্ষেপ কৰা হয় যিবিলাক মনুষ্যৰ সুদৰ ধান্দা আছে, সুদখোৰ যিবিলাক মনুষ্য, তেনেকুৱা মনুষ্যৰ জীৱাত্মাক তেনেকুৱা ধৰণৰ নৰকত এই দুৰ্ধৰ নৰকত নিক্ষেপ কৰা হয় আৰু তাতে সাপ, তাৰপিছত বৃশ্চিক আদি বিভিন্ন ধৰণৰ বিষধৰ জীৱ জন্তুৰ দ্বাৰা দংশন কৰোৱা হয় আৰু তেতিয়ালৈকে দংশন কৰাই থকা হয় যেতিয়ালৈকে তেখেতসকলৰ নিৰ্ধাৰিত শাস্তিৰ সময় শেষ হৈ নাযায়। তো
তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে ক'লোঁ 16খন এনেকুৱা মহানৰক যিকেইখন নৰকৰ বিষয়ে গৰুড় পুৰাণত উল্লেখ আছে। গৰুড় পুৰাণত উল্লেখ থকা 84 লাখ গৰুড় পুৰাণত আচলতে বন্ধু বান্ধৱে গৰুড় পুৰাণত 84 লাখ নৰকৰ বিষয়ে উল্লেখ আছে। তাৰ ভিতৰত যিকেইখন মহানৰক বুলি খ্যাত সেই মহানৰক কেইখনৰ নাম মই আজি আপোনালোকক ক'লোঁ আৰু তাতে কেতিয়া আৰু কেনেকৈ কি শাস্তিৰ বিধান হয় সকলৰ বিষয়ে ক'লোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰি দিব আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।